তিনিচুকীয়াৰ ডুমডুমা বন সংমণ্ডলৰ কাকোজানত বন্যহস্তীৰ সন্ত্ৰাস হাতীৰ জাকে ৫টাকৈ বাসগৃহৰ লগতে লণ্ডভণ্ড কৰে সামগ্ৰী বন বিভাগে হাতী খেদাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ বাসগৃহ ভাঙিলে ৰীমা কৰ্মকাৰ মোহন দাস কৰ্মকাৰ যতীন কৰ্মকাৰ ২ নম্বৰ কাকোজান গাঁৱৰ ৰাম ৰতনৰ বাসগৃহ ভাঙিলে হাতীৰ জাকটোৱে ৩টা মান বজাত হাতী আহি আমাৰ গাঁৱৰ ৪-৫টা ঘৰ ভাঙি ফৰেষ্ট ডিপাৰ্টমেণ্টক কোৱা হয় ডিপাৰ্টমেণ্টে ইয়াত ২জন আছে ডিপাৰ্টমেণ্টৰ অফিচ আছে ডিপাৰ্টমেণ্টৰ অফিচ ইয়াত ২জন ব্যক্তি থৈ বাকীকেইটা টাউনত থাকি আমাৰ একো লাভ নাই আৰু যদি আমাৰ বাৰে প্ৰতি মানুহৰ ঘৰ ভাঙি থাকে কোনো সুবিধা বা ডিপাৰ্টমেণ্টৰ পৰা আহে লাইট এটা দি যায় ফটকা দি যায় বাকী সিহঁতৰ ঘৰ ভাঙাৰ পাছত সিহঁত থাকিবলৈ অৱস্থা নাই খাবলৈ একো নাই হাতীয়ে চাউল ধান যি পায় চব খাই গুচি যায় তাৰপিছত লাইট এটা টৰ্চ এটা দি আকৌ সিহঁতি যাব ফৰ্মেলিটি কৰিব তাৰপিছত একো ইয়াত আহি বা সিহঁতৰ কি হৈছে ঘৰ বনিলে নাই বনা পইচা পালে নাপালে